অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ মুকলি হোৱা গ্ৰেড 4ৰ যিখিনি পদ আছিল, কুক, বাৰ চাফাই কৰ্মচাৰীকে ধৰি আপোনালোকৰ বহুতখিনি গ্ৰেড 4ৰ পদ আছিল। সেইখিনি পদৰ যিটো ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাই ল'ব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল আৰু কেইটামান হ'ব বাকী আছে, 15 মাৰ্চলৈকে চলিব। সেই ইয়াৰ PST PET ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব, 30 এপ্ৰিল পাবগৈ। এতিয়া আপোনালোকক যিটো ভিডিঅ' ক্লিপ দেখালোঁ, সেই ভিডিঅ' ক্লিপটো হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। আজি অলপমান দিন আগত তেওঁ ফেচবুকত লাইভ আহিছিল আৰু ফেচবুক লাইভৰ মাজতে তেওঁ অসম আৰক্ষী ABUB যিটো ৰিটেন টেষ্টৰ ডেটৰ কথা কৈছিল, ফিজিকেল কাট অফ লিষ্টৰ কথা কৈছিল, তাৰপৰা আপোনালোকৰ কামাণ্ডোৰ যিখিনি চাইকমেট্ৰিক টেষ্টৰ কথা কৈছিল, আপোনালোকৰ সকলোখিনি যিটো ডেটটো আপোনালোকৰ এই ফেচবুক লাইভটোৰ মাজতে ঘোষণা কৰিছিল। তাৰ মাজতে আপোনালোকৰ অসম আৰক্ষী গ্ৰেড 4ৰ যিখিনি পদ আছিল, সেই গ্ৰেড 4ৰ পদৰ যিটো আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ 30 এপ্ৰিলৰ দিনা ঘোষণা কৰিম বুলি কৈছিল। এতিয়া আপোনালোকৰ আজি হৈ গ'ল 29 এপ্ৰিল। এতিয়া অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট slprbassam.in, তাত আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ নতুন আপডেট অহা নাই। মই আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট slprbassam.in, তাৰ এটা আপোনালোকৰ স্ক্ৰীনশ্বট দি দিছোঁ। আপোনালোকৰ কোনো ধৰণৰ নতুন আপডেট অহা নাই এতিয়া ভিডিঅ'টো বনাই থকালৈকে। কিন্তু আপোনালোকৰ হাতত এতিয়াও সময় আছে, কাৰণ আপোনালোকৰ 30 এপ্ৰিল বুলি কৈছে। 30 এপ্ৰিলৰ দিনা আপোনালোকৰ ৰাতিলৈও হয়তো দি দিব পাৰে। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষীৰ নতুনকৈ মুকলি হোৱা গ্ৰেড 4ৰ যিখিনি পদ আছিল, সেইখিনি আপোনালোকৰ PST হওক নাইবা TPT দিছিল, আপোনালোকৰ বাবে বহুত ভাল খবৰ। আপোনালোকৰ যিটো ৰিজাল্টটো আপোনালোকে 30 এপ্ৰিলৰ দিনা পাই যাব পাৰে, নহ'লে আপোনালোকক খুব কম দিনৰ ভিতৰতে পাই যাব। কিয়নো আপোনালোকে এতিয়া হয়তো সকলোৱে জানে যে অসম আৰক্ষীৰ যিমানসমূহ আপডেট আপোনালোকৰ সোনকালে আহি যায়। গতিকে আপোনালোকৰ CM ছাৰে যেতিয়া আপোনালোকৰ ৰিটেন টেষ্টৰ কথা কৈছিল, নাইবা আপোনালোকৰ যিটো কাট অফ লিষ্টৰ কথা কৈছিল, আপোনালোকৰ ডেটৰ মতে আহি গৈছে। গতিকে আপোনালোকৰ গ্ৰেড 4ৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো আপোনালোকৰ ডেটৰ মতে আহি যাব পাৰে। হাতত আপোনালোকৰ এতিয়াও সময় আছে। আপোনালোকৰ হয়তো অহা কাইলৈ আপোনালোকৰ 30 এপ্ৰিলৰ দিনা আপোনালোকৰ যিটো ৰিজাল্টটো পাই যাব পাৰে। ধন্যবাদ।